যেতিয়া ৰেকৰ্ডে মতবায়তকৈ বেছি কোৱা যায়। 30 নৱেম্বৰ 2025 তাৰিখে বিৰাট কোহলীয়ে সেইটো টোকা ধৰিলে যাক বহুলোকে অতুলনীয় বাধা বুলি ভাবিছিল। তেওঁৰ শতক একদিৱসীয় আন্তঃৰাষ্ট্ৰীয় ODIs খেলত যি ৰাঁচীত ভাৰত বনাম দক্ষিণ আফ্ৰিকা প্ৰথম খেলত লাভ কৰিছিল। একেদৰে তেওঁ একবিধ আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটত আটাইতকৈ অধিক শতক কটোৱা খেলুৱৈ হৈ পৰিল। ই বুলি প্ৰায় খবৰ হোৱাকৈ এক বিবৃতি আহিব, কিন্তু বিতৰ্ক হলেও প্ৰায় কেইটামানে বিৰোধ নকৰে। অনুৰূপে পূৰ্বৰ ভাৰতীয় ক্ৰিকেটজনক আৰু পৰ্যবেক্ষণত অভ্যস্ত সুনীল গাভাস্কৰে কোনো সংশয় নকৰিলে। সেই ইনিংছৰ পাছতেই তেওঁ কেৱল কোহলীক এজন মহান খেলুৱৈ বুলি মাত্ৰ নহয়, ৰগত বুলি ক'লে। এই শতকটো কিয় বিশেষ? কোহলীৰ ইনিংছ মাত্ৰ এটা সংখ্যা নহয়, এইতে সৰ্বাধিক অৰ্জনৰ লগত আন এখন নামৰ দীঘলীয়া সংযোগ ভাঙিলে শচীন তেণ্ডুলকৰ। ইয়াৰ আগতে শচীনৰ 52টা টেষ্ট শতক ক্ৰিকেট ইতিহাসৰ আটাইতকৈ শ্ৰেষ্ঠ ৰেকৰ্ডসমূহৰ মাজত আছিল। এই শতকটোতো ধৰ্মীয় মহত্ব আছিল। আটাইতকৈ অধিক শতক ৰেকৰ্ডৰ বাবে সময়ত এখন একক আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটত সলনি হৈছে। দি ইণ্ডিয়ান এক্সপ্ৰেছ এইটো কেৱল এটা মাইলষ্টন নহয়, এইটো এটা ঘোষণা আছিল। চাপৰ তলত এটা উচ্চ প্ৰফাইল মেচত কোহলী 120 বলত 135 চমৎকাৰী ৰানৰে দলক নেতৃত্ব প্ৰদান কৰিছিল। এনে ধৰণৰ ধৈৰ্য আৰু দক্ষতা দেখুৱাইছিল যিয়ে ভাল খেলুৱৈক অমৰ খেলুৱৈৰ পৰা পৃথক কৰে। দি ইণ্ডিয়ান এক্সপ্ৰেছ গাভাস্কাৰৰ অনুমোদনে কিয় গুৰুত্বপূৰ্ণ? যদি এটা প্ৰশ্ৰক্ত বা গণমাধ্যমৰ সাংবাদিকৰ পৰাগত টেগটো দিয়া হোৱা হ'ল, তেতিয়া এটা কথা হ'ব। কিন্তু যেতিয়া এখন বঢ়িয়া খেলুৱৈ যেনে গাভাস্কাৰে, যিয়ে এক এণ্টাৰাইট খেলিছিল য'ত পৰিস্থিতি, পিচ, প্ৰতিদ্বন্দ্বী বহুত ভিন আছিল, নিৰ্দ্বিধাৰে কোহলীক সৰ্বশ্ৰেষ্ঠ ODI বেটসম্যান বুলি ঘোষণা কৰে, তেতিয়া তাৰ গুৰুত্ব থাকে। হিন্দুস্তান টাইমছ গাভাস্কাৰে কেৱল কাঁচা সংখ্যা দেখুওৱা নহল। তেওঁ দেখিছিল যাতে কোহলীক খেলি থকা মানুহৰ, দলৰ সহকৰ্মী, প্ৰতিদ্বন্দ্বী, গৰ্বয় প্ৰাক্তন খেলুৱৈ সমাদৰ বঢ়াই দিছিল। তেওঁ প্ৰাক্তন অষ্ট্ৰেলীয় অধিনায়ক ৰিকি পণ্টিংৰ প্ৰশংসাও উল্লেখ কৰিছিল, যিয়ে ৰাষ্ট্ৰীয় অনুভৱৰ বাহিৰে বাহিৰৰ অনুমোদন প্ৰদৰ্শন কৰে। ইণ্ডিয়া টুডে গাভাস্কাৰে কৈছিল, মহান তেণ্ডুলকাৰক পাৰ কৰা মানেই কেৱল আগবাঢ়ি যোৱাৰ নহয়, এইটো স্থান দিয়া হয় তুমি তাত ওপৰত ষ্ট্ৰেটছফোৱাৰত। ইণ্ডিয়ান এক্সপ্ৰেছ +1 ইয়াৰ অৰ্থ, আৰু ইয়াৰ অৰ্থ নহয়। হয়, পৰিসংখ্যাগতভাৱে কোহলীয়ে এতিয়া একেটা ফৰ্মেটত আটাইতকৈ বেছি শতকৰ মৰ্মভূমি ধাৰণ কৰিছে। সেয়া নিশ্চিত। কিন্তু গোট কেৱল সংখ্যাৰ কথা নহয়। পৰিপ্ৰেক্ষিত গুৰুত্বপূৰ্ণ, যুগৰ পাৰ্থক্য, পিচ, বলিং আক্ৰমণ, ম্যাচৰ ঘনত্ব। তথাপি আধুনিক যুগত এনে উচ্চ স্তৰত প্ৰদৰ্শন কৰাৰ দ্বাৰা সকলো চাপ, আশা আৰু কঠোৰ প্ৰতিযোগিতাৰে কোহলীয়ে খুব শক্তিশালী যুক্তি প্ৰস্তুত কৰে। বিশেষকৈ যেতিয়া গাভাস্কৰ যেনে সন্মানীয় ব্যক্তি ইয়াক সমৰ্থন কৰে। এই মাইলষ্টনটো সন্তোষজনকভাৱে নিৰূপণ নকৰিব পাৰে যে সৰ্বশ্ৰেষ্ঠ কোন, সেয়া জটিল আৰু বিষয়ভিত্তিক। কিন্তু ইয়াই ট্ৰকৰ সীমা পুনৰ্নিৰ্ধাৰণ কৰে। অন্তিম চিন্তা ক্ৰিকেটৰ এটি পৰম্পৰা আছে জাহিবলৈ কিংবদন্তীসকল পুনৰ ব্যৱহাৰ কৰা হয়। ৰেকৰ্ড ভাঙে, নাম সলনি হয়, পঢ়ি প্ৰজন্ম টক কৰে। কোহলীৰ ODI শতক মাত্ৰ তেওঁৰ ব্যাটত এটি খণ্ড নহয়, ই যেন নতুন অধ্যায়ৰ দৰে লাগে। আৰু গাভাস্কৰৰ অনুমোদনৰ চাপ সৈতে